শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, অসম বাজেট 2026-27 ওপৰত মোৰ বক্তব্য দাঙি ধৰিব খুজিছোঁ। মই ভাবোঁ যে অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল নন প্ৰফেশ্যনেলিজিম, অপেচাদাৰিত্ব। আমি কোনো কাম পেচাদাৰীভাৱে নকৰোঁ। আমি অকল যদি খেতিও কৰোঁ, অকণমান নিজৰ ঘৰত খাবৰ কাৰণে কৰোঁ, বজাৰলৈ নকৰোঁ, একো কামেই আমাৰ পেচাদাৰী নহয়। সেইকাৰণে এই যে পেচাদাৰিত্বটো বঢ়াওৱাটোৱে হ'ল বাজেটখনৰ প্ৰধান উদ্দেশ্য হ'ব লাগে। কিন্তু দেখা যায় যে পেচাদাৰিত্ব কমোৱাৰ কাৰণে যি আঁচনি আছে, যেনেকৈ অৰুণোদয়, ঘৰে ঘৰে মাহে মাহে পইচা দিয়া, এইবাৰ নিযুত মইনা আৰু নিযুত বাবুৰ জৰিয়তে ছাত্ৰ আৰু ছাত্ৰীসকলকো অৰুণোদয় দিয়াৰ, অৰ্থাৎ প্ৰত্যেক মাহে মাহে পইচা দিয়াৰ ব্যৱস্থা কৰি আকৌ নন প্ৰফেশ্যনেল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ভাবোঁ যে এইটোৱে হ'ল এই বাজেটৰ আটাইতকৈ ডাঙৰ ড্ৰবেক, যে ই আমাৰ অসমীয়া মানুহক নন প্ৰফেশ্যনেল কৰিব খুজিছে। বহুতে কৈ আছে যে এইবাৰ বাজেট ইমান পইচা হৈছে যে বাজেট বাঢ়ি গৈছে। মইতো দেখিলোঁ যে যোৱাবাৰ যিটো বাজেট আছিলে, যোৱাবাৰ বাজেটতকৈ এইবাৰ 22% সৰু বাজেট। এইবাৰ টোটেল বাজেট এক্সপেণ্ডিচাৰ হ'ল 1,56,715 কোটি টকা। তাৰে আকৌ ধাৰ মাৰিব 8,685 কোটি টকা। গতিকে আচলতে বাজেট হ'ল 1,48,029 কোটি টকাৰ। অসমৰ বাজেট 1,48,029 কোটি টকাৰ। এতিয়া 1,48,000 কোটি টকা গোটেই বছৰত খৰচ কৰিব। কিন্তু এই কিতাপখনত আপোনালোকে দেখিবলৈ পাব চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন, ইয়াত স্পষ্টকৈ লিখা আছে যে এইবাৰ অসমৰ ধাৰ 31 মাৰ্চ, যোৱা 31 মাৰ্চ, এই ছমাহৰ বাদ দিয়ক, এই যোৱা 31 মাৰ্চলৈকে অসমৰ ধাৰ 1,96,062 কোটি .02। অৰ্থাৎ যদি আমি চাওঁ তেতিয়াহ'লে ধাৰতকৈ বাজেটৰ পৰিমাণ 48,033 কোটি টকা কমহে ধাৰতকৈ। গতিকে এইখন অত্যন্ত, আৰু এই সময়খিনিত আৰু 20,000 কোটি টকা লৈছে, সেইটো যদি ধৰোঁ তেতিয়াহ'লে আচলতে বাজেটখন ধাৰতকৈ 68,000 কোটি টকা সৰু। গতিকে এই কথাটো বুজি উঠিব লাগিব। এতিয়া আমি যদি চাওঁ যে এই বাজেটখনত বহুত কৈ আছে যে আমাৰ বিৰাট, আমাৰ অৰ্থনীতি ভাল হৈছে, ভাল হৈছে। ক'ত বাঢ়িছে? মই বাৰম্বাৰ চালোঁ, 2011 চনৰ পৰা চালোঁ যে ইয়াৰ আমাৰ যিটো টোটেল টকা, যাক একত্ৰিত নিধিৰ মুঠ পৰিমাণ বুলি কয়, যিটো ৰেভিনিউ আহে, ইয়াৰে ৰেভিনিউৰ 30.12% আমাৰ ৰাজ্য চৰকাৰৰ নিজৰ। কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰেভিনিউ আহিছে 50.13, আধা সংখ্যক কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, আৰু ধাৰ লৈছোঁ আমি 19.76। অৰ্থাৎ ধাৰ লোৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে 70%, আৰু আমি অকল নিজৰ পৰা খৰচ কৰিব পাৰোঁ মাত্ৰ 30%। গতিকে এই বাজেটখন কেতিয়াও এখন ভাল বাজেট নহয়, এখন ধাৰৰ ওপৰত চলা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চলা এখন বাজেট। সেই কথাটো আমি প্ৰত্যেকে বুজি পোৱা দৰকাৰ। এতিয়া মই কৈছিলোঁ যে এই বাজেটখনৰ আচল পৰিমাণটো হ'ল 1,48,029 কোটি টকা। তাৰে আকৌ কমিটেড এক্সপেণ্ডিচাৰ, অৰ্থাৎ দৰমহা দিবলগীয়া টকা হ'ল 75,019 কোটি টকা। গতিকে থাকিলেগে কিমান? 73,010 কোটি টকা। তাৰে আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছে 55,000 কোটি টকা। অৰ্থাৎ বাজেটৰ পৰা পইচা খৰচ কৰিব পাৰিব অকল 18,010 কোটি টকা। আমাৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিব পাৰিব 18,010 কোটি টকা। এখন কি বাজেট হ'ল আপোনালোকে নিজে ভাবক। গতিকে মই আপোনালোকে ইণ্টাৰেষ্টিংলি, আটাইতকৈ ডাঙৰ কথা, যোৱাবাৰতকৈ এইবাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 38% বাজেট কমি গ'ল, ট্ৰেন্সপৰ্টত 28% বাজেট কমি গ'ল, এগ্ৰিকালচাৰত এবাৰ 19% বাজেট কমি গ'ল, ST SC OBCৰ কাৰণে এইবাৰ 20% কমি গ'ল। আজি যদিও মই দেখিলোঁ যে BTADৰ প্ৰতিনিধিজনে, আমাৰ ৰবিৰাম দাই যদিও আজি বিৰাট প্ৰশংসা কৰিলে বাজেটখনত, মইতো দেখিলোঁ যে যোৱাবাৰ বাজেটত তেওঁলোকক দিছিলে 843 কোটি টকা, এইবাৰ অকল 401 কোটি টকা দিলে। এইবাৰ অৰ্থাৎ 442 কোটি টকা BTADৰ পৰা কাটি লালে। কাৰ্বি আংলং, আপোনালোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক যোৱাবাৰ দিছিলে 700 কোটি টকা, এইবাৰ 420 কোটি টকা দিলে। এইবাৰ আপোনালোকৰ পৰা কাটিলে 280 কোটি টকা। 280 কোটি টকা। এই যে 280 কোটি টকা ইয়াত ট্ৰাইবেল মানুহবিলাকৰ পৰা কাটি ল'লে, তাৰ পাছতো যদি কোনোবাই এখন ভাল বাজেট বুলি কয়, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে এনেই তেল মাৰিছে, এখন আচলতে কোনোপধ্যে ভাল বাজেট নহয়। এতিয়া ভাল বাজেট এখন কেনেকৈ হ'ব পাৰে? ভাল বাজেট এখন হ'বলৈ হ'লে 5টা তাত গুণ থাকিব লাগিব। 1 নম্বৰ, অসমীয়া মানুহৰ কাৰণে ভাল বাজেট কি হ'ব লাগিব? 1 নম্বৰ, অসমৰ 100% পথাৰত খেতি কৰিব পৰাকৈ, বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ। 1 নম্বৰ, ইৰিগেশ্যন দিব পাৰিব লাগিব, মেকানাইজেশ্যন হ'ব লাগিব, খুব ধুনীয়াকৈ খেতি কৰিব পৰা হ'ব লাগিব। আৰু পথাৰখনত 100% বছৰত 3বাৰ খেতি, আৰু নিজৰ ঘৰৰ যিখন বাৰী থাকিব, সেই বাৰীখনৰ পৰা এনেকুৱা ইনকাম হ'ব লাগিব যে সেই বাৰীৰ পইচাটোৱে পৰিয়ালটোৰ গোটেই যাতে তেল টেঙাখিনি চলি থাকিব পাৰে, তেনেকুৱা এখন। গতিকে তেনেকুৱা এখন বাজেট কৰিবৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰত পইচা দিব লাগিব। নাই, এবাৰ কমালে। মথাউৰিত ভীমকল ৰুই আমি গোটেই অসমক বেবী ফুড খুৱাই দিব পাৰোঁ। আমি পাহাৰত কঁঠাল ৰুই গোটেই পৃথিৱীক বেবী ফুড খুৱাই দিব পাৰোঁ। পাহাৰত যদি কঁঠাল ৰুওঁ তেতিয়াহ'লে হাতী আৰু মানুহৰ সংঘাত কম হৈ যাব। আৰু পাহাৰৰ কঁঠালেৰে আমি কি কৰিব পাৰোঁ? গোটেই পৃথিৱীক আমি নিৰামিষ মাংস, আজিকালি নিৰামিষ বুজি মানুহৰ সংখ্যা বেছি, কঁঠালৰ পৰা নিৰামিষ মাংস আমি বনাব পাৰোঁ। আৰু অসমৰ প্ৰত্যেকটো খেতিয়ক এগ্ৰিকালচাৰ ভাল কৰিবৰ কাৰণে পঞ্চায়তে কোল্ড ষ্ট'ৰেজ আমি বনাব লাগিব, ডাঙৰ ডাঙৰ মান্দি বনাব লাগিব। এইটো হ'ল প্ৰথম কথা, নাম্বাৰ 1। ভাল বাজেট হ'বলৈ হ'লে অসমৰ পথাৰখনক 100% খেতি কৰাৰ ব্যৱস্থা, বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। 2 নম্বৰ, ভাল বাজেট হ'বলৈ হ'লে এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী,
এই যে আপোনালোকে যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে 27,000 কোটি টকা দিলে, 15,000 কোটি টকা কেপিটেল ছাবচিডি দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, অসম চৰকাৰে 5,000 কোটি টকা, 20,000 কোটি টকা আমি দি দিলোঁ, আৰু 7,000 কোটি টকাৰ বেংকৰ পৰা গেৰাণ্টি লৈ দিম বুলি কৈছে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে। 27,000 কোটি টকা, অসমত 26,000খন গাঁও আছে। মোক যদি আপোনালোকে 1 কোটি দি দিয়ে, এখন গাঁৱত মই এটা ইণ্ডাষ্ট্ৰী বহুৱাই দিম। আৰু অসমত এখন গাঁৱত মই 100টা মানুহক দৰমহা কাম দি দিব পাৰিম সেই ইণ্ডাষ্ট্ৰীবিলাকত।